বহি থাকোতে হঠাতে হাতৰ পৰা কিতাপখন পৰি গ'ল হি এফালে হেলনিয়া হৈ গ'ল ভয়তে তাক জুকাৰি জুকাৰি জগাবলৈ চেষ্টা কৰাটো অথলে গ'ল সেই সময়ত তাক জৰুৰীকালীন সহায়ৰ প্ৰয়োজন আছিল লক্ষ্মণৰ ব্ৰেইন ষ্ট্ৰোক বা মস্তিষ্কত আঘাত পাইছিল আজিৰ বিষয় ব্ৰেইন ষ্ট্ৰোকৰ বাবে প্ৰাথমিক চিকিৎসা ফাৰ্ষ্ট এইড ফৰ ব্ৰেইন ষ্ট্ৰোক মগজুলৈ তেজ যোগান ধৰা ধমনী বন্ধ হৈ গ'লে বা ধমনী ফাটি মগজুত ৰক্তক্ষৰণ হ'লে ব্ৰেইন ষ্ট্ৰোক হয় ব্লক হোৱাৰ কাৰণ হ'ব পাৰে তেজ জমা হোৱা ষ্ট্ৰোকৰ ফলত মগজুৰ কিছু অংশ ক্ষতিগ্ৰস্ত হ'ব পাৰে ক্ষতিগ্ৰস্ত অংশটোৱে নিয়ন্ত্ৰণ কৰা কাম বন্ধ কৰে ব্ৰেইন ষ্ট্ৰোকৰ বাবে লক্ষণসমূহ চাওঁ আহক শৰীৰত আংশিক পক্ষাঘাত যেনে হাত বা ভৰিৰ কাম বন্ধ হৈ যায় ব্যক্তিজনে কথা ক'ব নোৱাৰে এটা চকুৰ দৃষ্টিশক্তি ম্লান হৈ পৰে বা নেদেখা হৈ পৰে কোনো কাৰণ নোহোৱাকৈ হঠাৎ তীব্ৰ মূৰৰ বিষ হয় কোনো কাৰণ নোহোৱাকৈ ব্যক্তিজনৰ মূৰ ঘূৰোৱা ঢলি যোৱা বা হঠাতে পৰি যোৱা ব্ৰেইন ষ্ট্ৰোক এটা অতি গুৰুতৰ অৱস্থা ইয়াৰ লক্ষণসমূহ চিনাক্ত কৰক আৰু উপযুক্ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে ফাৰ্ষ্ট শব্দটো ব্যৱহাৰ কৰক এফৰ পৰা ফেচ অৰ্থাৎ মুখ মুখখন এফালে বেকা হোৱা দেউতা হাহা দেউতা হাহা ৰোগীক হাঁহিবলৈ কওক হাঁহিবলৈ চেষ্টা কৰিলে মুখখন এফালে বেকা হৈ পৰে এৰ পৰা আৰ্মছ মানে বাহু হাত ওপৰলৈ কৰা ৰোগীক দুয়োখন হাত ওপৰলৈ দাঙিবলৈ কওক বাহু দুটা ওপৰলৈ দাঙিবলৈ অসুবিধা হোৱা বা এটা বাহু আনটোতকৈ কমকৈ ওপৰলৈ দাঙিব পৰা বাহুৰ দুৰ্বলতাও ষ্ট্ৰোকৰ লক্ষণ এছৰ পৰা পিচ মানে বাক্য দেউতা আপোনাৰ নামটো কওক এটা সাধাৰণ বাক্য কওক আৰু ৰোগীক সেইটো আওৰাই থাকিবলৈ নিৰ্দেশ দিয়ক কথা স্পষ্ট নহ'বও পাৰে শব্দবোৰ বুজিব নোৱাৰিবও পাৰে টি ফৰ টাইম টু এক্ট ফাষ্ট অৰ্থাৎ সময় বহুমূলীয়া আৰু তৎক্ষণাত সহায়ৰ প্ৰয়োজনীয়তা উপৰোক্ত কোনো লক্ষণ দেখা পালে তৎক্ষণাত চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰক ব্ৰেইন ষ্ট্ৰোক হোৱাৰ সময়ত প্ৰতিটো মুহূৰ্ত বহুমূলীয়া প্ৰথম ঘণ্টাৰ ভিতৰত যদি ৰোগীয়ে উপযুক্ত চিকিৎসা লাভ কৰে তেন্তে মগজুৰ আক্ৰান্ত অংশটো ৰক্ষা কৰাৰ সম্ভাৱনা থাকে 3 ঘণ্টাৰ পিছত ব্ৰেইন ষ্ট্ৰোক ৰোগী আহি উপস্থিত হ'লে চিকিৎসাৰ লাভ কম পৰিমাণে হয় ব্ৰেইন ষ্ট্ৰোক ৰোগীক কেনেকৈ প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰি চাওঁ আহক যদি আপুনি ব্ৰেইন ষ্ট্ৰোক হোৱাৰ সন্দেহ কৰে তেন্তে প্ৰথমে এম্বুলেন্সৰ ব্যৱস্থা কৰক এম্বুলেন্সলৈ ফোন কৰিবলৈ তৎক্ষণাত 108 বা 112 নম্বৰ ফোন কৰক স্পষ্ট তথ্য দি কওক যে ৰোগীজন ব্ৰেইন ষ্ট্ৰোক হৈছে যদি পাৰে আপুনি নিজে ৰোগীজনক সময় নষ্ট নকৰাকৈ এখন ডাঙৰ চিকিৎসালয়লৈ লৈ যাওক য'ত চিটি স্কেন আৰু MRI সুবিধা আছে ৰোগীক সৰু নাৰ্ছিং হোম বা চিকিৎসকৰ ওচৰলৈ লৈ যোৱাটো সময়ৰ অপচয় হ'ব যদি ৰোগী সচেতন অৱস্থাত আছে তেন্তে এই ধৰণে প্ৰাথমিক চিকিৎসা প্ৰদান কৰক আৰামদায়কভাৱে ৰাখক মূৰ আৰু কান্ধত গাৰুৰ সহায়তা দিয়ক কাপোৰ টান হৈ থাকিলে ঢিলা কৰক ৰোগীয়ে সঠিকভাৱে উশাহ নিশাহ লোৱাটো নিশ্চিত কৰক খাবলৈ বা পিবলৈ একো নিদিব বহুবাৰ ষ্ট্ৰোকৰ পিছত ৰোগীয়ে একো গিলিব নোৱাৰে ষ্ট্ৰোকৰ লক্ষণ আৰম্ভ হোৱাৰ সময়টো টুকি ৰাখক যদি ৰোগী অচেতন হৈ থাকে আৰু সঠিকভাৱে উশাহ নিশাহ লোৱা নাই তেওঁক আৰোগ্যৰ অৱস্থাত ৰাখক মুখৰ আশে-পাশে থু বা বমি থাকিলে তাক পৰিষ্কাৰ কৰিব লাগে যদি ৰোগীয়ে উশাহ নিশাহ লোৱা নাই তেন্তে CPR দিব লাগে গতিকে মনত ৰাখিব ফাষ্ট কাৰণ আপুনি কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰিব প্ৰাথমিক চিকিৎসা শিকক সজাগ হওক